বিহুৰ দিনাই গোৱালপাৰা চহৰৰ এটা পেট্ৰল পাম্পত ব্যতিক্ৰমী দৃশ্য বিহুৰ বতৰত জাতীয় সাজপাৰ পৰিধান কৰি গ্ৰাহকক তেল দিয়াৰ দৃশ্য দেখা গৈছে চহৰখনৰ ত্ৰিপতি অইল সাৰ্ভিছত পেট্ৰল পাম্পৰ কৰ্মচাৰীসকলে অসমীয়া সাজ পৰিধান কৰি গ্ৰাহকক তেল দিছে পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ লগতে মালিককো প্ৰশংসা কৰিছে গ্ৰাহকসকলে ৰিংকু দাস আছে আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হয় ৰিংকু আপোনাৰ ওচৰলৈ আহিছো বিহুৰ শুভেচ্ছা জনাইছো আৰু বিশেষকৈ এই পেট্ৰল পাম্পটোত মোৰ যিমান দূৰ মনত আছে তেওঁলোকে পূৰ্বতেও এনে ধৰণে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এই বিশেষ দিনটোত তেওঁলোকে নিজৰ কৰ্ম কৰি যায় হয়নে ৰিংকু প্ৰথমতে আপোনালৈ যে বিহুৰ শুভেচ্ছা থাকিল আজি বিহুৰ প্ৰথমটো দিন পাপৰি আৰু এই বিহুৰ প্ৰথমটো দিনত আমি দেখুৱাম এক ব্যতিক্ৰমী দৃশ্য দেখুৱাম আৰু গোৱালপাৰা চহৰৰ বাপুজী নগৰৰ যি তৃপ্তি তেল যোগান ধৰি আছে ইয়াৰ কৰ্মচাৰীসকলে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখিছে বিহুৰ জাতীয় সাজপাৰ পৰিধান কৰি পেলাই যি গ্ৰাহকক তেল যোগান ধৰি আছে দেখা গৈছে পৰিয়ালৰ পৰা দূৰত থাকিও কিন্তু অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটো এনেধৰণৰ পালন কৰা দেখিবলৈ পোৱা গৈছে সুন্দৰ দৃশ্য বুলি ক'ব লাগিব গোৱালপাৰা চহৰৰ বাপুজী নগৰৰ যি তৃপ্তি পেট্ৰল পাম্পৰ পৰা দেখুৱাই আছো আৰু প্ৰতি বছৰে তেওঁলোকে এনেধৰণৰ ইয়াৰ কৰ্মচাৰীসকলে বিহুৰ প্ৰাকখনত দেখা যায় বা বিহুৰ দিনাখন দেখিবলৈ পোৱা যায় অসমীয়াৰ জাতীয় সাজপাৰ পৰিধান কৰি পেলাই এনেধৰণৰ ইফালে দেখা যায় যি কৰ্মব্যস্তৰ মাজত এনেধৰণৰ বিহু উদযাপন কৰা দেখিবলৈ পোৱা যায় ইয়াৰ স্বত্বাধিকাৰী আছে মই পোনে কথা পাতিব বিচাৰিম তারা প্ৰথমতে বিহুৰ শুভেচ্ছা জনালোঁ দেখা যায় প্ৰতি বছৰে কিন্তু আপুনি এনেধৰণৰ যি পেট্ৰল পাম্পৰ এক ব্যতিক্ৰমী দৃশ্য আৰু এই দৃশ্য কিন্তু এতিয়া অসমৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় প্ৰথমতে কিন্তু আপুনি কৰিছিল পোনপ্ৰথমে আমাৰ ত্ৰিপতি অইল সাৰ্ভিসৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাজ্যক আপোনালোকৰ চেনেলৰ মাধ্যমেৰে ৰঙালী বিহু আৰু নতুন বছৰ আন্তৰিক সেৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি এইটো যোৱা 7-8 বছৰ আগৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ এইটো এতিয়া এটা পৰম্পৰাৰ নিচিনাই হৈ গৈছে ভাল লাগে এইটো কৰ্মৰ মাধ্যমেৰে বিহু উদযাপন কৰিবলৈ আমি যত্ন কৰি আছোঁ আৰু আমাৰ যিহেতু ল'ৰাবোৰে ছুটি নাপায় পাম্পো বন্ধ কৰিব নোৱাৰোঁ গতিকে এনেকেই যেতিয়া কৰি আছোঁ আৰু আমাৰ ল'ৰাবোৰো ষ্টাফবোৰো কাম কৰি খুব আনন্দ মনেৰে কাম কৰি আছে আপোনালোকে আহি যি উৎসাহ দিছে ৰাইজেও উৎসাহ দিয়ে আমাৰ মানে খুব ভাল লাগে আৰু গতিকে আমি কৰ্মৰ মাধ্যমেৰে বিহু উদযাপন কৰি আছোঁ মই নিশ্চয় ক'ব লাগিব কৰ্মব্যস্ততাৰ মাজতো কিন্তু দেখা গৈছে অসমীয়াৰ হেঁপাহৰ যি ৰঙালী বিহুটি এনেধৰণৰ পালন কৰা দেখিবলৈ পোৱা গৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ দাদা পৰিয়ালৰ পৰা দূৰত থাকিও বিহু উদযাপন কি ক'ব কেনেকুৱা লাগিছে নমস্কাৰ পোনপ্ৰথমে মই ইয়াতে উপস্থিত হোৱা আজি নিউজ চেনেল বা বাপুজী নগৰবাসীক নমস্কাৰ জনাইছোঁ আৰু বিহু যিটো আমাৰ পৰম্পৰাগত বিহু আজি পৰিয়ালৰ পৰা বাহিৰত থকাৰ কাৰণটো এইটোৱেই আমাৰ যোনটো ডিউটি হয় এইটো এচেঞ্চিয়েল ডিউটি হয় এইটো বন্ধ পোৱা নাযায় সেইকাৰণে ধৰক পৰিয়াল চাৰি বাহিৰত আজি ডিউটিত থাকিব লগা হৈছে আৰু 2 নম্বৰৰ কথা যোনটো আমি এই ড্ৰেছ আজি যোনটো পৰিধান কৰিছোঁ এইটো একচুৱেলি ৰাইজৰ অনুৰোধ মৰ্মেও কৰা হয় আজি 3 দিন 4 দিন আগৰ পৰাই কৈ আছে যে আপোনালোকে এইবাৰ বিহুত ড্ৰেছ কৰিবনে নাই এইটো মানে পাব্লিক ডিমাণ্ডৰ ওপৰতো কৰা হৈছে আৰু লগতে আমাৰো এইটো আৰু ভাল লাগে আৰু কৰি যিহেতু আমাৰ বিহু এটা পৰম্পৰাগত দিশ হয় বাপৰি আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখোঁতে সুন্দৰ দৃশ্য বুলি ক'ব লাগিব এনেধৰণৰ যি অসমীয়া জাতীয় সাজপাৰ পৰিধান কৰি পেলাই খাই গৈছে যি গ্ৰাহকক যি তেল যোগান ধৰি আছে ক'ব লাগিব নহ'লে প্ৰতি বছৰে দেখিবলৈ পোৱা যায় গোৱালপাৰা চহৰৰ যি তৃপ্তি যি অইল সাৰ্ভিছ এক ব্যতিক্ৰমী দৃশ্য বুলি ক'ব লাগিব নিউজ 18 ৰিংকু ধন্যবাদ জনাইছোঁ আৰু এয়া ত্ৰিপতি পেট্ৰল পাম্পৰ পৰা আমি দেখুৱাই গৈছোঁ আৰু ৰাজ্যজুৰি ৰঙালীৰ এয়া পাৰাপাৰহীন উৎসাহ পৰম্পৰা ৰক্ষা কৰি জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈছে কনিষ্ঠজনে বহাগৰ প্ৰথম দিনটোতে ৰাজ্যৰ মঠ মন্দিৰতো দেখা গৈছে ভক্তৰ সমাহাৰ আনহাতে গৰু বিহুৰ নিশাৰ পৰাই বিহু মঞ্চ কপালে জনপ্ৰিয় কণ্ঠশিল্পীসকলে সাধাৰণতে চতৰ সংক্ৰান্তিৰ পৰা বহাগৰ 6 দিনলৈকে মুঠ 7 দিন বিহু পালন কৰা হয় এই বিহু 7 বিহু বোলে 7 বিহু ক্ৰমে গৰু বিহু মানুহ বিহু কাইলৈ গোসাই বিহু ট্ৰাক্টৰ বিহু নাঙল বিহু চেনেহী বিহু আৰু চেৰা বিহু আৰু এই আটাইকেইদিনে অসমীয়া ৰাইজে এই পৰম্পৰা ৰক্ষা কৰি এনেধৰণে বিহু উলহ-মালহেৰে পালন কৰি আহিছে ৰংঘৰৰ বাকৰিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম আমি প্ৰদীপ গগৈ আছে আমাৰ সৈতে প্ৰদীপ আমি আপোনাৰ ওচৰলৈ আহিছোঁ আৰু ৰংঘৰৰ বাকৰিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আমাৰ দৰ্শকসকলক দেখুৱাম প্ৰদীপ ৰশ্মি
হয় পাপৰি সকলোকে পুনৰবাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিত আৰু এই ৰংঘৰ বাকৰিত আটাচুৰ উদ্যোগত আজি ৰঙালী বিহু উদযাপন কৰা হৈছে আৰু ইতিমধ্যেই সাজু হৈছে হুঁচৰি দল মই দেখুৱাইছোঁ হুঁচৰি ইতিমধ্যেই এয়া আৰম্ভ কৰিছে হুঁচৰি এয়া মই দেখুৱাই আছোঁ ৰংঘৰত প্ৰথম যোৰা হুঁচৰি দল দিখৌপৰীয়া হুঁচৰি দলে এই মুহূৰ্তত আৰম্ভ কৰিছে হুঁচৰি এয়া জয় ৰাম বোল কৃষ্ণ আশা বান্ধৈ সবে মিলি বিহু লৈ যাওঁ সুচৰি গাব নগৈ আহিছো লাই দেৱতাই থাকি বচাই গলে গৈ বিহুতি পাবলৈ নাই গলে গৈ বিহুতি পাবলৈ নাই ঐতিহাসিক ৰংঘৰত এনেধৰণে বিহুৰ এক পৰিৱেশ ৰচনা হৈছে এই গৃহস্থৰ ভাল বোলে আমাৰো ভাল এই পূবে ভাল বোলে পশ্চিমে গৰাল গৃহস্থৰ কুশলাৰ্থে বোলা জয় হৰি এই প্ৰথমে ঈশ্বৰে এই সৃষ্টি ৰজিলে এই তাৰ পাছত সজিলে জীৱ সেইজনা ঈশ্বৰে বিহুতি সজিলে আমিনো নানাচিম কিয় হেই হেই হেয়া ও হেই হেয়া ও হেই হেই এয়া প্ৰদীপ এই মুহূৰ্তত আমি ধন্যবাদ জনাম আৰু এয়া আমি ৰংঘৰ বাকৰিৰ পৰা দেখুৱালো আৰু এই মুহূৰ্তত যে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ইস্তাহাৰ মুকলি হৈছে পোনপটীয়া সম্প্ৰচাৰ जज्जर हरियाणा के निवासी है और जिनको पीएम किसान निधि फसल बीमा योजना पशुधन योजना इस सब का लाभ हुआ है मैं आदरणीय प्रधानमंत्री जी से अनुरोध करता हूं कि सभी किसानों के हेतु बस्तर की हमारी बहन श्रीमती नीलावती मौर्य छत्तीसगढ़ की रहने वाली है नीलावती बहन को आवास योजना का लाभ हुआ है उज्ज्वला योजना का लाभ हुआ है महतारी वंदन योजना जो छत्तीसगढ़ की चर्चित योजना उसका लाभ हुआ है नल जल योजना का लाभ हुआ है सभी बहनों का एक प्रातिनिधिक रूप में
बहुत बहुत धन्यवाद। मैं आदरणीय प्रधानमंत्री जी से नम्र विनती करता हूं कि वो अपना संबोधन करें। एक रील बनाई है इस मैनिफेस्टो को लेकर, वो दिखाएंगे और उसके बाद आदरणीय प्रधानमंत्री जी का संबोधन होगा। मैं नरेंद्र दामोदर दास मोदी एक व्यक्ति जो आज भरोसे का पर्याय बन चुका है, एक पार्टी जो विश्वास का प्रतीक बन चुकी है। पिछले 10 साल में इनके विचार देश की आदतें बनते गए। सबका साथ सबका विकास, इनका परिश्रम देश की प्रेरणा बनता गया। मैं देश नहीं रुकने दूंगा, मैं देश नहीं झुकने दूंगा। इनके बोल बदलते गए गारंटी में और सही नीयत बदलती गई सही नतीजों में। मोदी की गारंटी मतलब गारंटी पूरा होने की भी गारंटी। आने वाले 5 साल भी होंगे सेवा, सुशासन और गरीब कल्याण के। ये है भाजपा का संकल्प और मोदी की गारंटी। आपने 2014 में गरीब के इस बेटे को देश की सेवा का अवसर दिया और इसलिए मैंने ठाना कि जब तक गरीब की हर चिंता दूर नहीं करूंगा, मैं चैन से नहीं बैठूंगा। अगले 5 वर्षों तक मुफ्त राशन, पानी, गैस कनेक्शन और पीएम सूर्य घर से 0 बिजली बिल की व्यवस्था करेंगे। आयुष्मान भारत से 5 लाख तक का मुफ्त इलाज मिल रहा है, आगे मिलता रहेगा। ये है भाजपा का संकल्प और मोदी की गारंटी। मध्यम वर्ग परिवारों के पक्के घर का सपना पूरा करेंगे। हर परिवार के लिए स्वास्थ्य सेवाओं का विस्तार हो, नए शिक्षण संस्थान बने और इंफ्रास्ट्रक्चर में सुधार हो और पर्यावरण स्वच्छ हो। ये है भाजपा का संकल्प, मोदी की गारंटी। मोदी सरकार में पारदर्शी परीक्षाओं से लाखों युवाओं को रोजगार मिला है और पेपर लीक पर भी बड़ा कानून बना है। अब इस कानून को लागू करेंगे। नेशनल एजुकेशन पॉलिसी लागू होगी। हर नागरिक को हाई क्वालिटी शिक्षा प्राप्त होगी। और खेल वीरों तैयार हो जाओ, हम 2036 में ओलंपिक्स की मेजबानी करेंगे। ये है मोदी की गारंटी। युवाओं के लिए इंफ्रास्ट्रक्चर, इन्वेस्टमेंट, मैन्युफैक्चरिंग, हाई वैल्यू सर्विस, स्टार्टअप्स, टूरिज्म और स्पोर्ट्स के माध्यम से लाखों रोजगार के अवसर पैदा करेंगे। ये है भाजपा का संकल्प, मोदी की गारंटी। मोदी सरकार का मंत्र है नारी तो नारायणी। शक्ति की वंदना करते हुए मोदी जी ने लखपति दीदी का विचार रखा और 1 करोड़ बहनें लखपति दीदी बन भी गई हैं। आगे 3 करोड़ को बनाएंगे। महिला स्वयं सहायता समूहों को सर्विस सेक्टर से जोड़कर नए अवसर देंगे। साथ ही सर्वाइकल कैंसर, ब्रेस्ट कैंसर, ऑस्टियोपोरोसिस इत्यादि समस्याओं पर भी खास ध्यान दिया जाएगा। महिलाओं के लिए सार्वजनिक स्थानों पर शौचालय बनाए जाएंगे। नारी वंदन अधिनियम को लागू करेंगे। ये है भाजपा का संकल्प, मोदी की गारंटी। बीज से बाजार तक किसानों की आय बढ़ाने के प्रयास करेंगे। हम श्री अन्न को सुपर फूड की तरह स्थापित करेंगे। नैनो यूरिया और प्राकृतिक खेती से जमीन की सुरक्षा करेंगे। हम कृषिगत शक्ति के रूप में कृषि इंफ्रास्ट्रक्चर का विशेष विकास करेंगे। मछुआरों के जीवन छूते हर पहलू, जैसे कि नाव का बीमा, फिश प्रोसेसिंग यूनिट, सैटेलाइट द्वारा समय पर जानकारी, इन सभी को मजबूत करेंगे। मछली पालकों को सीवीड और मोती की खेती के लिए भी प्रोत्साहित करेंगे। ये है भाजपा का संकल्प, मोदी की गारंटी। हम गिग वर्कर्स, माइग्रेंट वर्कर्स, टैक्सी ड्राइवर्स, ट्रक ड्राइवर, ऑटो ड्राइवर, कुली, घरों में काम करने वाले श्रमिक, सभी को ई श्रम पर जोड़कर उन तक कल्याणकारी योजनाएं पहुंचाएंगे।
हाईवे पर ट्रक चालकों के लिए आधुनिक सुविधाएं बनवाएंगे। ये है मोदी की गारंटी। मेरे साथियों, मैं आपको गारंटी देता हूं, आपका सपना ये मोदी का संकल्प है। भारत की प्राचीन योग की विरासत को एक एम्बेसडर बनकर मोदी जी ने दुनिया तक पहुंचाया है। आगे योग का ऑफिशियल सर्टिफिकेशन भारत देगा, ये मोदी की गारंटी है। विश्व भर में थिरुवल्लुवर कल्चरल सेंटर के माध्यम से भारत की संस्कृति को विश्व में ले जाएंगे। भारत की क्लासिकल भाषाओं के अध्ययन की व्यवस्था उच्च शिक्षण संस्थाओं में करेंगे।